দুলীয়াজানৰ বামুণগাঁও অঞ্চলত আছোঁ আৰু বামুণগাঁও অঞ্চলত কি অৱস্থা প্ৰতিদিন আমি ইয়াত সৰজুবিন তদন্ত কৰিবলৈ আহিছোঁ। প্ৰথমতে এটা পৰিৱেশ দেখুৱাব, বানপানীৰ পিছৰ এটা পৰিৱেশ। প্ৰথমতে এটা মই ঘৰ দেখুৱাইছোঁ, যদি সম্ভৱ হয় মই সোঁহাতৰ যিটো ঘৰ বাসগৃহ দেখুওৱাৰ চেষ্টা কৰিছোঁ। আৰু এই বাসগৃহটো ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত হৈছে। এই মুহূৰ্তলৈকে তাত মানুহ থকাৰ কোনো পৰিৱেশেই নাই। অন্য এটা পৰিৱেশ যদি সম্ভৱ হয়, অন্য এটা মই বাসগৃহ দেখুওৱাৰ চেষ্টা চলাম। আৰু এই বাসগৃহটো আমি ইতিমধ্যে বাতৰি পৰিৱেশন কৰিবলৈ এই স্থানত আহিছিলোঁ আৰু যথেষ্ট সুন্দৰভাৱে বাসগৃহটো আছিল, কিন্তু হঠাৎ অহা বানপানীৰ ফলতে এইদৰে ক্ষতিগ্ৰস্ত হৈছে বাসগৃহটো। আৰু এয়া হৈছে বুঢ়ীদিহিং নৈ, আৰু এতিয়াও বুঢ়ীদিহিং নৈ সোঁত যথেষ্ট আছে। আৰু এই মুহূৰ্তলৈকে ইয়াত গৰা বা নৈ একেকাৰ হৈ আছে, আৰু যাৰ ফলত বানপানীৰ সৃষ্টি হৈছিল, যাৰ ফলত ৰাইজৰ মাজতে হাহাকাৰ পৰিস্থিতি উদ্ভৱ হৈছিল। স্থানীয় এজন লোক আছে, যিহেতু আমি দেখা পাইছোঁ আপোনাৰ ঘৰটো এই ঠাইতে আছিল। এই মুহূৰ্তত আপোনাৰ অৱস্থা কেনেধৰণৰ হৈছে? অৱস্থা মানে ৩-৪ দিনৰ পৰাতো আমাৰ টোপনি নাই, আৰু ঘৰত যি বস্তু আছিল এগ্ৰিকালচাৰ প্ৰডাক্ট চব গুচি গ'ল। ঘৰটোতো মানে অলপ চলপ যি আনিলোঁ, আৰু আমাৰ ওচৰ পাজৰ আৰু ৪-৫ ঘৰ এইখিনি মানে চবৰে মানে এনেকুৱা জেগাৰে আছে, মঠাইতে আছে। খালি ত্ৰিপালখন দি গ'লে আমাৰ MLA ছাৰে, তাৰপাছততো আৰু কোনে কেনেকুৱা খায়, কোনো পানীৰ যোগানো নাই। ইয়াত আছে পঞ্চায়ত অফিচত আছে, কোনোবা ডেলিভাৰী বয়ো নাই, আনিও নিদিয়ে। আৰু আমি নিজে সামাজিক কাম কৰোঁ, আমিতো নিজে বিজি হৈ আছোঁ, ইয়াতে ব্যস্ত হৈ আছোঁ, কেনেকুৱা আমি সহায় কৰিম। আকৌ মই এটা কথা ক'বই লাগিব যে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, গৃহ সমষ্টি দুলীয়াজান, আৰু দুলীয়াজানৰ টিপলিং পঞ্চায়তৰ কাষতেই তেখেতৰ ঘৰ। আৰু তেৰছ গোৱালা, বিধায়ক তেৰছ গোৱালা আৰু সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীক এই স্থানীয় ৰাইজে বাৰম্বাৰ আবেদন নিবেদন কৰিছিল যে মথাউৰি মেৰামতি কৰিব লাগে। যি স্থানত মথাউৰি ভঙাৰ সম্ভৱ, সেই স্থানত মেৰামতিৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাইছিল, কিন্তু ৰাইজৰ দাবী আজি কোপতি কাৰ্যকৰী নহ'ল। আপোনালোকে যথেষ্ট দাবী জনাইছিল, কি ক'ব? আগত আমাৰ এইটোৱে হ'ব লাগিছিলে, ইয়াতে বান চান চব জোকমাক কৰিলে, কিন্তু সেইফালে কোঁৱৰ গাঁও সেইটো ছাইডত লৈ গ'ল। আৰু আমাৰ এইটো যিটো আগতে কৰিব লাগে সেইটো পাছত কৰিছে। কেতিয়া কৰিব এতিয়া কিমান দূৰলৈকে আপুনি দেখিছে নৈখন আছিলে, এতিয়া এইখিনিতো গোটেই খেতি পথাৰ গোটেইখিনি শেষ। ইয়াত চব্জি খেতিটো গোটেই দুলীয়াজানতে ছাপ্লাই হয়, ইয়াততো চব এতিয়া চফা। আমি জ্ঞাপন কৰিছোঁ। আৰু মহিলা এগৰাকী আছে, বাইদেউ অকণমান যদি আগুৱাই আহে আপুনি। জিৰ' বেগৰ কাম হৈছিল, হৈছিলে কাম, কিন্তু আগতে কৰিব লাগিছিলে কামখিনি। আগতে ইয়াত হৈছিলে, এইখিনি ভালকৈ কৰিব লাগে, তেতিয়াহে আমি বাচিব পাৰিম। আমাৰ যিমানখিনি গৈছে যে এতিয়া এইখিনি কোনে দিব? আমাৰ কাপোৰ চাপৰ এইখিনি যা যাৱতীয় আছে গোটেইখিনি লৈ গ'ল। কিমান গাঁৱৰ কিমান লোক ক্ষতিগ্ৰস্ত হৈছে? ইমান আমাৰ গোটেইখিনি গাঁও, এইফালে সেইফালে গোটেইখিনি গাঁও আমাৰ ক্ষতি হৈছে। চৰকাৰী যি সুবিধা পাব লাগে। দুলীয়াজানৰ পৰা শেহতীয়া বান পৰিস্থিতি দেখুওৱাৰ বাবে প্ৰণৱজিৎ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।